নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে একাংশই জুবিনদাৰ জীৱনৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে সেই চিনেমাখনকো এৰি নিদিলে পায়। আচৰিত মানুহ দেই, আচৰিত মানুহ। নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে, দুপইচাৰ কাৰণে জুবিনদাৰ আমাৰ সম্পদ, আমি এটা সত্তাক হেৰুৱাইছোঁ, আমি এজন শিল্পীক হেৰুৱাইছোঁ। ঠিক আছে, অৱতাৰী পুৰুষ জুবিনদাৰ শেষৰ ফিল্মখন ৰৈ ৰৈ বিনালে মানুহ মৰি গ'ল, আজি মানুহ নাই আমাৰ মাজত। আমি এটা সত্তাক হেৰুৱাইছোঁ, আমি এটা যুগক হেৰুৱাইছোঁ। গতিকে কিমান আশা ভৰসা সপোনৰ চিনেমা আছিল ৰৈ ৰৈ বিনালে। নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে একাংশ বদমাছ চৰিত্ৰৰ মানুহে ৰৈ ৰৈ বিনালে সেয়াও বাদ নিদিলে, পাইৰেচি কৰিবলৈ সেয়াও বাদ নিদিলে। কিমান স্বাৰ্থপৰ হ'ব পাৰে ভাবি চাওক। সৰু সৰু ক্লিপবোৰ কাটি 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 মিডিয়াত আপলোড কৰি আছে, ফেচবুকত আপলোড কৰি আছে, ইউটিউবত আপলোড কৰি আছে। আপোনালোকে কেইটকা ইনকাম কৰিব পাৰিব সেয়া ক্লিপৰে ভাবি চাওকচোন। কিমান ডাঙৰ এটা অসমীয়া চিনেমা জগতৰ কিমান ডাঙৰ এটা লছ আপোনালোকে ভাবি পাইছেনে কেতিয়াবা? আপোনালোকে যে পাইৰেচি কৰি আছে, সৰু সৰু ক্লিপবোৰ যে আপোনালোকে উঠাই উঠাই ছ'চিয়েল মিডিয়া, ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰামত ঢালি আছে, তাৰ ফলত আমাৰ অসমখন কিমান লছত আছে আপোনালোকে জানেনে? আপোনালোকৰ 5 বছৰৰ পৰা 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে, আপোনালোকে জানেনে? পাইৰেচি কৰাৰ বিনিময়ত আপোনালোকৰ এটা সৰু ভুলৰ কাৰণে, পাইৰেচি কৰাৰ কাৰণে আপোনাৰ 3 বছৰৰ পৰা 7 বছৰলৈকে জেল হ'ব পাৰে, আপোনালোকে নাজানে নেকি? মৰি যোৱা মানুহটোৰ শেষৰখন চিনেমা আছিল জুবিনদাৰ, আমাৰ সম্পদ আছিল, সেই ফিল্মখনকো আপোনালোকে বাদ নিদিলে। আপোনালোকৰ মগজবোৰ কিমান, কোনটো স্তৰৰ মগজ হয় আপোনালোকৰ? বুজি নাপাওঁ। জুবিনদা সাধাৰণ মানুহ আছিল বুলি ভাবে নেকি আপোনালোকে? আজি 100 বছৰ পাৰ হ'লেও তেখেতৰ নিচিনা এজন মানুহ বিচাৰি পাবলৈ টান হ'ব আমাৰ কাৰণে। অসমৰ জাতি, মাটি, ভাষা, কলা, সংস্কৃতি জুবিনদাই ধৰি ৰাখিছিল। ঠিক আছে, এতিয়া জুবিনদাক আমি জীয়াই ৰাখিব লাগিব তেখেতৰ গীতৰ মাজেৰে, কৰ্মৰাজিৰ মাজেৰে, হয়নে? কিন্তু একাংশ চোৰ স্বভাৱৰ ডিজিটেল চোৰ কিছুমানে জুবিনদাৰ শেষৰ ফিল্মখন ৰৈ ৰৈ বিনালে তাকো মানে এৰি নিদিলে। অসমৰ সমূহ ছবিগৃহৰ স্বত্বাধিকাৰীসকলক মই জনাব বিচাৰিছোঁ যে ফিল্ম পাইৰেচিৰ পৰা ৰক্ষা পাবলৈ কাৰণে আপোনালোকে যেতিয়া ফিল্মখনৰ আৰম্ভণিতে টিকেটবোৰ কাটা হয়, টিকেটবোৰ চেক কৰা হয়, তেতিয়া চেক কৰোঁতে মেন এণ্ট্ৰি গেটত আপোনালোকে ভাল দুজন ছিকিউৰিটি ৰাখক, আৰু লগতে মানুহবোৰক চেক কৰিব পৰাকৈ ভাল এটা ডিভাইচ লওক। যিকোনো ডিভাইচ মানে কেমেৰা জাতীয় ডিভাইচ, সাধাৰণ এটা বুটামতো হয়তো কেমেৰা থাকিব পাৰে, বা সাধাৰণ এটা কলমতো কেমেৰা থাকিব পাৰে। মোবাইল একেবাৰে এণ্ট্ৰি হ'ব দিব নালাগে, আৰু তন্নকৈ গোটেই মানুহজনক ফিল্ম চোৱাৰ আগতে দৰ্শনাৰ্থীসকলক চেক কৰক। তেতিয়াহে হয়তো পাইৰেচিৰ পৰা অলপ হ'লেও আপোনালোকে ৰক্ষা পাব পাৰে। মোৰ এটা সৰু এটা এডভাইচ, যদি ভাল লাগে আপোনালোকে ইনিচিয়েটিভ গ্ৰহণ কৰিব পাৰে।